নমস্কাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ এতিয়া খবৰৰ সৈতে ষ্টুডিঅত পইভা মহন্ত বজালিত বানৰ তাণ্ডৱ কালদিয়া নৈ মথাউৰি ভঙাৰ ফলত বৰগাদুবি গাঁৱৰ কেইবাশ পৰিয়ালৰ মাজত এক হাহাকাৰ অৱস্থা প্ৰায় 200 পৰিয়ালৰ গৃহ পানীৰ তলত হাজাৰ হাজাৰ বিঘা খেতি পথাৰ পানীৰ তলত পশুধনক লৈ বিপাঙত পৰিছে ৰাইজ কাছপুৰী বনগাঁও পানৰা কোচডিগা ৰূপডিগা আদিকে ধৰি কেইবাটা অঞ্চল পানীৰ তলত কালদিয়া নৈ মথাউৰি চিঙাৰ ফলত এতিয়া বজালিৰ দক্ষিণ অঞ্চলৰ কেইবাখনো গাঁৱৰ সৃষ্টি হৈছে হাহাকাৰময় পৰিৱেশৰ প্ৰায় 60 মিটাৰ দৈৰ্ঘ্য ছিঙি যোৱাৰ ফলত টিহু পঞ্চায়তৰ বিভিন্ন গাঁৱত ৰাইজে আহুকাল ভোগ কৰিছে বিশেষকৈ বৰগান্দুৰি গাঁৱত এতিয়া এক অবৰ্ণনীয় পৰিৱেশ কঠীয়া সিঁচাৰ ভৰপক সময়ত হাজাৰ হাজাৰ বিঘা পথাৰ পানীৰ তলত পশুধনৰ বিলাই বিপত্তি নোহোৱা হৈছে লক্ষণীয়ভাৱে প্ৰশাসনৰ লোক অহা নাই ৰাইজৰ খবৰ ল'বলৈ ধেমাজি ভেবেলিত গাইনৈ উটুৱাই নিলে মথাউৰি 30 মিটাৰকৈ অধিক অংশ উটুৱাই নিয়াৰ ফলত প্লাবিত 30খনকৈ গাঁও অৰুণাচল প্ৰদেশত হোৱা নেৰানেপৰা বৰষুণৰ ফলত ফেনে ফুটুকাৰে বাঢ়িছিল নদী ফলত দুৰ্বল মথাউৰি ভাঙি হুৰাহুৰে সোমাইছে পানী বানৰ ফলত ক্ষতিগ্ৰস্ত হৈছে হাজাৰ হাজাৰ বিঘা কৃষিভূমি হঠাতে পানী সোমোৱাত অঞ্চলবাসীৰ মাজত লাগিছে এতিয়া হাহাকাৰ এই খণ্ডত আগবঢ়াইছো মন বিকাশ বৰগোহাঁই এক প্ৰতিবেদন जो 9 बजे प्राय 30 मिनिटत गायनदी जी बरधाम अंश আছে এই বৰধামৰ এই অঞ্চলটো ইতিমধ্যে প্ৰায় 50 মিটাৰ অংশ ইতিমধ্যে গায়নদি যি উটুৱাই লৈ গৈছে মই কেমেৰা সহযোগী দেখাইছে এটা দৃশ্য যে ইতিমধ্যে যি গায়নদি যি জলপৃষ্ঠ যি বৃদ্ধি পাইছিল আৰু যাৰ ফলত ইতিমধ্যে প্ৰায় 50 মিটাৰ অংশ উটুৱাই নিছে আৰু যাৰ ফলত ধেমাজি ন অঞ্চল বিশেষকৈ কেৰেকনি মাজগাঁওকে ধৰি লালুং তিনিআলি চিপানী আৰু মৰিঢল কানিবিলকে ধৰি বিভিন্ন অঞ্চলসমূহত প্ৰায় 50 গাঁও যেহেতু প্লাবিত হোৱাৰ আশংকা কৰা গৈছে আৰু ইতিমধ্যে যেহেতু খেতিপথাৰৰ বতৰত হোৱাৰ ফলত যেহেতু এই স্থানৰ লোকসকলে যেহেতু ইয়াত তেওঁলোকে যেহেতু ধান ৰুইছিল আৰু ধান ৰোৱাৰ ফলত আৰু আজি যেহেতু হঠাৎ এই বানৰ পৰিস্থিতি উদ্ভৱ হৈছে যাৰ ফলত ইয়াৰ নৈ পাৰত থকা লোকসকলে যেহেতু যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে আমি কেমেৰাত দেখুৱাইছোঁ এটা দৃশ্য যে এই মুহূৰ্তত এই দৃশ্য দেখিছে নিউজ দৰ্শকসকলে যিহেতু ধেমাজি প্ৰতি বছৰে যিহেতু জীয়াত হ'লেই হওক বা গায়নদী হওক যিটো ত্ৰাসৰ সৃষ্টি কৰে আৰু এনেধৰণৰ ত্ৰাসৰ সৃষ্টি কৰাৰ ফলত কিন্তু লোকসকলে যিহেতু যথেষ্ট আহুকালৰ সন্মুখীন হয় আৰু আজি যিহেতু এই হঠাৎ অহা এই যিহেতু বানে যিহেতু এই লোকসকলক যিহেতু আতংকিতগ্ৰস্ত কৰি তুলিছে আৰু তেওঁলোকে সা সম্পত্তি যিহেতু তেওঁলোকে উলিয়াব নোৱাৰিলে কি ক'ব এই মুহূৰ্তত কি পদক্ষেপ হৈছে কথাটো হ'ল চাওক যে গাইনদীৰ বানপানী অকল আজিৰ সৃষ্টি নহয় আজি বিগত প্ৰায় 25 বছৰৰ দিন এই গাইনদীৰ মথাউৰি ভাঙি আছে ৰাইজক হাৰাশাস্তি কৰি আছে অৰ্থাৎ বিগত চৰকাৰবিলাকে যি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে বিজ্ঞানসন্মতভাৱে মথাউৰি নিৰ্মাণ কৰিব লাগিছিলে সেই নিৰ্মাণ কৰা দেখা নগ'ল ইয়াৰ বানপানী সৃষ্টি হোৱাৰ মূল কাৰণটো হৈছে নদীখনৰ বুকুটো একদম নাইকিয়া হৈ গৈছে তাৰ ফলত পানী অলপ বেছি হ'লে মানে কি হয় মথাউৰিটো বুৰি যায় মথাউৰিটো ইফাৰ হৈ যায় তাৰপিছত এই নামনি অংশটো দ হোৱাৰ কাৰণে পটককেনে বাগৰি যায় কিন্তু কথা হ'ল কি যে আজি বানপানী 25 বছৰৰ এই নদীখনে এই কাষৰীয়া ৰাইজৰ জুলুক পানী খুৱাই আছে কিন্তু চৰকাৰে কৰিব লাগিছিলে মথাউৰিটো এটা ডাঙৰ কৰিব লাগিছিলে বিজ্ঞানসন্মত ওখ কৰিব লাগিছিলে কিন্তু আজি 25 বছৰে কিন্তু সেই মথাউৰিটো নিৰ্মাণ কৰা আজিলৈকে দেখা নাই কিন্তু কোনো অংশ কোনো কালত কোনো চৰকাৰে কৰিব লৈছে যদিও কিন্তু তাৰ অলপ অংশ কৰে আৰু বিভাগীয় কৰ্মচাৰী বিষয়া মিলি কিন্তু আধা অংশ ধন তাত খাই নাইকিয়া কৰে কৰাপশ্যন কৰি দিব লাগে কিন্তু ইয়াৰ ফলত এই মথাউৰিটো আজি চব বালি মথাউৰি বনাইছে তাৰ ফলত পটককেনে ভাঙিবলৈ পাইছে কিন্তু আজি কোনো ব্যৱস্থা নকৰে সেইকাৰণে আমি আজি অঞ্চলত আমি দাবী উত্থাপন কৰিব বিচাৰিছোঁ যে অতি শীঘ্ৰে এই ধেমাজিৰ কিন্তু গাইনদীৰ মথাউৰি দুই পাৰৰ মথাউৰি দুটা কিন্তু বিজ্ঞানসন্মত ডাঙৰকৈ মথাউৰি নিৰ্মাণ নকৰে অনাগত কিন্তু এনেকুৱা আৰু বহুত গাঁও কিন্তু প্লাবিত হোৱাৰ আশংকা বহুত আজি কিমান গাঁও প্লাবিত হৈছে আজি যদি আপোনালোকে ভালকৈ লক্ষ্য কৰে ধেমাজিৰ প্ৰায় 70 অধিক গাঁও কিন্তু আজি প্লাবিত হৈ গৈছে বৰ্তমান সময়লৈকে 30 মিটাৰমান বহল হৈছে যদিও মানে পৰৱৰ্তী সময়ত বাঢ়ি যোৱাৰ সম্ভাৱনা আছে ইয়াৰ ফলত অঞ্চলস্থ 30-40খন গাঁও তাতকৈ অধিক গাঁও প্লাবিত হোৱাৰ সম্ভাৱনা দেখা গৈছে গতিকে ইয়াত বৰ্তমান সময়লৈকে উপস্থিত হোৱাহি নাই ধেমাজি জিলা অন্তৰ্গত আৰক্ষী নৌসেনা পৰা আৰম্ভ কৰি সকলো কোনো ধৰণৰ একো ব্যৱস্থা হোৱা নাই গতিকে ক্ষিপ্ৰতাৰে সকলো উদ্ধাৰ কাৰ্য চলিব লাগে
আগৈছে পৰৱৰ্তী খবৰলৈ জম্মু কাশ্মীৰত 3 সন্ত্ৰাসবাদী নিহত শ্ৰীনগৰৰ জাহিবাদত নিহত হৈছে সন্ত্ৰাসবাদী 3টা চিআৰপিএফৰ কুইক একচন টিম আৰু জম্মু কাশ্মীৰ আৰক্ষীৰ অভিযানত নিহত হৈছে 3 সন্ত্ৰাসবাদী পুনৰবাৰ জনা বিচাৰিছো জম্মু কাশ্মীৰত 3 সন্ত্ৰাসবাদী নিহত হৈছে শ্ৰীনগৰৰ জাহিৱালত নিহত হৈছে সন্ত্ৰাসবাদী 3টা চিআৰপিএফৰ কুইক একচন টিম আৰু জম্মু কাশ্মীৰ আৰক্ষীৰ অভিযানত নিহত হৈছে 3 সন্ত্ৰাসবাদী বৰপেটা চহৰৰ কণ্টেইনমেণ্ট জোনৰ আৱাসীৰ হাহাকাৰ কণ্টেইনমেণ্ট জোনত আবদ্ধ লোকৰ মাজত 4 দিনে নাই খাদ্যৰ যোগান বিশেষকৈ অঞ্চলটোত বাস কৰা ৰিক্সা চালক দিন হাজিৰা আৰু সৰু-সুৰা কাম কৰি দুবেলা দুসাঁজ যোগান ধৰা একাংশ দুখীয়া লোকৰ মাজত সৃষ্টি হৈছে পানীৰ হাঁহ নষ্টৰ অৱস্থা বৰপেটা সত্ৰ সমীপৰ বৰহাটীৰ ৰঞ্জিত সূত্ৰধাৰ নামৰ কৰ্কট আক্ৰান্ত ৰোগীজন কৰোনাত আক্ৰান্ত হোৱাৰ পিছত 17 জুনত সত্ৰ সমীপৰ বৰহাটী অঞ্চল জিলা প্ৰশাসনে কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰে বৰপেটা জিলা প্ৰশাসনে 17 জুনৰ নিশাৰ পৰা আজিলৈকে দুখীয়া লোকসকলক এমুঠি খাদ্য যোগান ধৰাৰ আহৰি পোৱা নাই যাৰ ফলত দৈনিক কাম কৰি উপাৰ্জন কৰা লোকৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে এবাৰ ডাম্পাৰ চুৰিৰ ঘটনা সংঘটিত বৰপেটা জিলাৰ হাউলিৰ কালজাৰত 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা মানৱ কেঁচাৰ মিলৰ সন্মুখৰ পৰা শনিবাৰ নিশা চুৰি হয় ডাম্পাৰ চুৰি ডাম্পাৰখনৰ গৰাকীৰ নাম সুৰুজ জামাল আজি পুৱা ডাম্পাৰখন চুৰি হোৱা প্ৰত্যক্ষ কৰি ডাম্পাৰৰ গৰাকী সুৰুজ জামালে হাউলি থানাত এজাহাৰ দাখিল কৰে আৰক্ষীয়ে চুৰি ডাম্পাৰখনৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে কিন্তু এতিয়ালৈকে সন্ধান পোৱা নাই মোকালমৰ লাৰকুচিত অঘটন ব্ৰহ্মপুত্ৰত গা ধুই থাকোতে নিৰুদ্দেশ আকাশ আহমেদ নামৰ 8 বছৰীয়া শিশু সমনীয়াৰ সৈতে নৈত গা ধুই থকা অৱস্থাত নৈৰ ফুটে উটুৱাই নিয়ে শিশুটিক এছডিআৰএফৰ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে শিশুটিৰ কোনো সন্ধান লাভ কৰা নাই লিডুত কিশোৰীক ধৰ্ষণকাৰীক আটক 20 জুনত লিডু আৰক্ষী চকীৰ অন্তৰ্গত ইটাখোলাৰ সমীপৰ এটি কোক কয়লা উদ্যোগত এগৰাকী কিশোৰীক বলপূৰ্বকভাৱে ধৰ্ষণ কৰাক লৈ উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয় লিডুৰ কুখ্যাত কয়লা ব্যৱসায়ী বি গণেশৰ মহৰী জিউত কুমাৰ মাহাতোৱে কৌশলেৰে 13 বছৰীয়া কিশোৰীক ভাতালৈ মাতি নি বলপূৰ্বকভাৱে ধৰ্ষণ কৰে ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে লিডু আৰক্ষীক অৱগত কৰাত যুৱকজনক আটক কৰি থানালৈ লৈ আহে আৰু ইফালে দ্বিতীয় যুৱকজনৰ বিৰুদ্ধে পক্সো আইনৰ অধীনত এক গোচৰ ৰুজু কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে অবৈধ ড্ৰাগছৰ বিৰুদ্ধে হাইলাকান্দি আৰক্ষীৰ সফলতা নিশা আৰক্ষীৰ অভিযানত ড্ৰাগছসহ গ্ৰেপ্তাৰ ড্ৰাগছ ব্যৱসায়ী নিশা গোপন সূত্ৰৰ খবৰৰ ভিত্তিত হাইলাকান্দিৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কুলেন্দ্ৰনাথ ডেকাৰ নেতৃত্বত হাইলাকান্দি সদৰ থানাৰ আৰক্ষীৰ বৃহৎ দলে অভিযান চলাই নাৰায়ণপুৰ অঞ্চলৰ আলী আহমেদ লস্কৰ নামৰ এজন লোকৰ ঘৰৰ পৰা উদ্ধাৰ কৰে 1.20 গ্ৰাম ড্ৰাগছ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ঘৰৰ গৰাকী আলী আহমেদ লস্কৰক এই অবৈধ ড্ৰাগছৰ বেহাত আন বহু জড়িত থকাৰ বাবে হাইলাকান্দি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে শোণিতপুৰ বালিপাৰাত ৰেল বিভাগৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ বালিপাৰা এটি পথ ৰেল বিভাগে বন্ধ কৰি দিয়া কেন্দ্ৰ কৰি ৰাইজৰ প্ৰতিবাদ বালিপাৰা ৰেলৱে ষ্টেচনৰ সমীপৰ মোলানপুখুৰী গাঁৱলৈ যোৱা একমাত্ৰ পথটো ৰেল বিভাগে বন্ধ কৰে উক্ত পথটো হৈছে বালিপাৰা সংযোগী একমাত্ৰ পথ কোনো বিকল্প ব্যৱস্থা গ্ৰহণ নকৰাকৈ ৰেল বিভাগে হঠাতে পথটি বন্ধ কৰি দিয়াত দুৰ্ভোগ ভুগিবলগীয়া হৈছে মোলানপুখুৰী গাঁৱৰ লোকে ৰাইজে বাৰম্বাৰ ৰেলৱে কৰ্তৃপক্ষৰ জিলা প্ৰশাসনক পুনৰ মুকলি কৰাৰ বাবে আহ্বান জনাইছে যদিও কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই হুজাই জিলাৰ লংকাত ভাৰত চীন সীমান্তৰ পূব লাডাখত নিহত হোৱা বীৰ শ্বহীদ জোৱানসকলৰ প্ৰতি জনোৱা হৈছে শ্ৰদ্ধাঞ্জলি লংকা টাউন যুৱ মৰ্চা উদ্যোগত আৰু লংকা মহিলা মৰ্চাৰ সহযোগত লোৱা হৈছে এই কাৰ্যসূচী উক্ত কাৰ্যসূচীৰ অংশস্বৰূপে লংকাৰ লংকেশ্বৰী নাট্য মন্দিৰৰ প্ৰাংগণৰ পৰা পিয়লি বজাৰ হৈ লংকা বাছ স্থানৰ কনকলতা প্ৰতিমূৰ্তিলৈ উলিওৱা হৈছে সমদল মৰ্চাৰ কৰ্মীসকলে হাতে হাতে চীনা সামগ্ৰী বৰ্জন কৰা লিখিত প্লে কাৰ্ড আৰু মমলৈ সমদলত অংশগ্ৰহণ কৰে খাদ্যৰ নামত বৰবিষ বিক্ৰী হৈছে গোৱালপাৰাত এচাম অসাধু ব্যৱসায় মুনাফা লাভৰ বাবে বৰবিষ খুৱাইছে সাধাৰণ লোকক চহৰ একাংশ দোকানত বিক্ৰী হৈ আছে প্লাষ্টিকৰ আটা যিটো আটাৰ ৰুটি সেৱনৰ পিছত হ'ব পাৰে ভয়ানক এই কলা ব্যৱসায় ঘটনাত ফাদিল কৰে এজন গ্ৰাহকে গোৱালপাৰাৰ কিসমতপুৰৰ বাসিন্দা উমৰ আলীয়ে আজি কাষৰ গেলামাল দোকানৰ পৰা ক্ৰয় কৰিছিল 1 কিলো আটা এই আটাৰে ঘৰলৈ গৈ ৰুটি বনোৱাৰ সময়তে ধৰা পৰিছে সেয়া যে প্লাষ্টিকৰ আটা পানী মিহলি কৰাৰ পিছতে সেয়া প্লাষ্টিক সদৃশ হৈ পৰিছে যোৰাবাটত জব্দ কাঠভৰ্তি ট্ৰাক নাগালেণ্ডৰ পৰা গুৱাহাটী অভিমুখে আহি থকা ট্ৰাকখনৰ গোপন তথ্যৰ ভিত্তিত যোৰাবাটত জব্দ কৰিবলৈ সক্ষম হয় যোৰাবাট খণ্ড বন বিষয়াই ট্ৰাকখন নাগালেণ্ডৰ পৰা চেগুন কাঠ কঢ়িয়াই আনিছিল ঘটনা সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে যোৰাবাট বন বিষয়াই আৰু খবৰ অব্যাহত থাকিব এটা বিৰতিৰ পাছত